শুনকচোন, মোৰ নাম হেমপ্ৰভা বৰুৱা। মই মানে আপোনাক কথাবোৰতো পিছতো পাতি ল'ব পাৰিম, আগতে সোমাই আহকচোন। আহকচোন, আহক না। আপুনি কি কৰিব খুজিছে? লাজ কৰিব নালাগে, এনেকুৱা কাম মই সদায়ে কৰি থাকো নহয়। কি? আপুনি সদায় কি কাম কৰি থাকে? এনেকুৱা কাম। মাইকী মানুহৰ গাত হাত দিবলৈ আহিছ? মই কোন চিনি পোৱা নাই? মই জানমণি ঘৰৰ পৰা আহি লওঁ, তোক কি কৰো চাই থাক। শ্যামদা, কি দুৰ্ভাগ্য চাওকচোন। আপুনিতো জানেই জানমণি মোৰ আটাইতকৈ ভাল বান্ধৱী আছিল। দুৰ্ভাগ্য অকল জানমণিৰে নহয় অদিতি, দুৰ্ভাগ্য মোৰো। মইতো ভাবিছিলো অজয় বৰুৱাৰ লগত বিয়া হৈ তাই সুখতে থাকিব পাৰিব, কিন্তু তাই যে এতিয়া ঘূৰি আহিছে শ্যামদা। কিবা মোৰ দুখ নেকি? তাতকৈ তাই অনিল দাৰ লগত বিয়া হলে কি ক্ষতিটো হলহেঁতেন। তুমি এতিয়া জ্বলাজুত ঘিউ ঢালিবলৈ নাহিবা। কি হল? অশান্তি পাইছে? জানমণিক বিয়া দি খুব শান্তি পাইছিল। পাইছিলো, যিকণ শান্তি মই অনিললৈ বিয়া দিয়াহেঁতেন নাপালোহেঁতেন। কিয়? সেইবিলাক বহুত কথা। অনিলে যিখিনি মোৰ পৰা পালে সেই একেখিনি মই অনিলৰ দেউতাকৰ পৰা পাইছিলোঁ। সেইকাৰণে জানমণিক মই অনিলৰ পৰা আঁতৰাই পঠিয়াবলৈ বাধ্য হৈ পৰিছিলোঁ। কিন্তু তাত জানমণি বা অনিল দাৰ কি দুখ আছিল? একো দুখ নাছিল, কিন্তু মই অন্ধ হৈ পৰিছিলোঁ। সময় সলনি হৈছে অদিতি। মই কথাবোৰ আকৌ নতুনকৈ ভাবিব লাগিব। অনিলে বাৰু মোক ক্ষমা কৰিব পাৰিবনে? অত্যাচাৰৰ সীমা থাকিব লাগেতো। সিদিনা তুমি মৰমতে ভাতৰ লগত দি দিলা 2টা ভোট জলকীয়া, মই মৰমতে খাই দিয়া হ'লে কি হ'লহেঁতেন? দিয়া এতিয়া অলপ মৰম কৰি দিয়া। দিয়া। আৰে কি হ'ল? মাই মতা শুনা নাই?